আমাৰ এটা ডগ আছে যে কুকুৰ এটা মই মিছেছক মাৰিব খুজিলে সি কি কৰে তাকে চাম আজি সি ৰক্ষা কৰে এনে কিবা উল্টা পাল্টা কৰে তাকে চাম সেইটোকে ভিডিঅ' বনাইছোঁ দেই ৰাইজ একদম কথা বাৰ্তা নুশুনা তুমি হা তুমি কোনো কামৰ মানুহ নহয় একদম হেৰি কৰি থাকা তুমি মাৰিব লাগে মাৰিব লাগে একো কামৰ মানুহ নহয় দেখিলে এয়া হ'ল কিছুমানৰ কাৰণে কুকুৰ আৰু কিছুমানৰ কাৰণে সাৰথি গতিকে কুকুৰ বেয়া নহয় গতিকে কথাটো হ'ল এনেকুৱা যে ভালকৈ ব্যৱহাৰ কৰিব ভালকৈ ৰাখিব কুকুৰ সদায় ভালে থাকিব আৰু সি ডাঙৰ সাহস এটা প্ৰভু ভক্ত বস্তু তাক ভালকৈ ৰাখিলে ভাল ব্যৱহাৰ কৰিলে ভাল হ'ব আৰু চব বুজি পায় বুজি নোপোৱাৰ কথা মই এতিয়ালৈকে একো পোৱাই নাই মই ভিডিঅ'বিলাক দেখুওৱা নাই বাৰু তাৰ বহুত ভিডিঅ' আছে সি টেঙা মিঠা তিতা কেঁহাৰ পৰা আৰম্ভ কৰি চব বুজি পায় আপুনি তাক ভাল ভাৱত কৈছে বেয়া ভাৱত কৈছে নে কি ধৰণে কৈছে গতিকে কুকুৰ মানে চব কুকুৰ তেনেকুৱা নহয় সেই যে গুৱাহাটীৰ যিটো ঘটনা হৈছে সেইটোক লৈ বহুত বিভিন্ন ধৰণৰ কথা বাৰ্তা চলি আছে সেইটো অসাৱধান যিঘৰ মানুহে পালিছে হয়তো তেওঁলোকৰ কিবা অসাৱধানতা হৈছে কিবা এই ধৰণৰ কথা বাৰ্তা হ'ব পাৰে কিন্তু সকলো কুকুৰ তেনেকুৱা নহয় আৰু সকলো গৃহস্থ তেনেকুৱা নহয় গতিকে আশা ৰাখিছোঁ কুকুৰ পোহা মানুহ মানেই আপোনালোকে কুকুৰ বুলি নাভাবিব বহুতে কমেণ্টত কৈছে কিন্তু কুকুৰ হ'ল প্ৰভু ভক্ত